সো হেল্ল' ফ্ৰেণ্ডছ, দেখাবৰ কাৰণে গৈছোঁ এইটো বেক টেটু। ছোৱালীটো কৰিছে বেকত টেটু এটা। চ' টেটুটো কি কৰিছে এইটো চাওক, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিলে গম পাব। মানে নেম লিখাটো আজিকালি অলপ ট্ৰেণ্ডিং হৈ গৈছে এইটো টাইমত, মানে কি ভাল পোৱাতে এক্সপ্ৰেছ কোনোবাই কিবাকৈ কৰে, কোনোবাই টেটু কৰি কিনে কৰে, কোনোবাই মুখেদি কৰি কিনে কৰে। চ' এইটো চবৰে বেলেগ বেলেগ এটা ৱে থাকে। চ' ধুনীয়াকৈ মচি কিনে দেখাইছোঁ, চাওক কি নেম লিখিছে এইটো। ছেকেণ্ডে আৰু টেটু আছে, গাৰ্লছ ছোৱালীয়ে কৰা, মানে কাভাৰ আপ কৰা। চ' তেনেকুৱা টাইপৰ টেটুকেইটা ছেকেণ্ডে দেখাবৰ কাৰণে গৈছে এইটো নেক টেটু। এইটো টেটুৰ তলত আছিলে বেলেগ এটা টেটু, একচুৱেলি সেইটো কাভাৰ আপ কৰিছে। এইটো পুৰা অল্ড টেটু, পুৰণা হৈছিলে। চ' নতুন ডিজাইনত কৰিলে। আৰু থাৰ্ডতে আৰু এটা টেটু, এইটো টেটু হ'ল মানে কাভাৰ আপ, তলত মানে কি কাটমাৰ্ক আছিলে, কাটমাৰ্কটো কাভাৰ কৰিছে। এইটো বাকী এটাই দিয়ে, বিদায় দি কাটা সেনেকুৱা টাইপৰ টেটু এটা আছিলে। ত' এইটো টেটু। আৰু থাৰ্ডতে এটা তিল, মানে আজিকালি ফেশ্বন হৈ গৈছে, মানে কি ওঠৰ তলত এটা তিল লাগে, কলা তিল, তেতিয়াই মানে কি ভাল লাগে। চ' এইটো এটা চাহ, আকৌ হৈছে তিল। চ' কেনেকুৱা পালে জনাব।